হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম মোৰ নতুন এটি মিনি ব্লগলৈ। তো আজি আমি আহিছোঁ সোণাপুৰত স্থিত এটা ফুড কৰ্টলৈ। ফুড কৰ্টখন বহুত ধুনীয়া, ভিতৰখন। আজি প্ৰথমবাৰৰ বাবে আহিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ আহিম বুলি। তাত বিৰিয়ানী বাই কিলো বা KFC চিকেন, তাৰপিছত ভেজিটেৰিয়ানবোৰৰ বাবে ভেংগো, তাৰপিছত আপোনাৰ জুচেছ চব বস্তু পোৱা যায়। তো আমি অৰ্ডাৰ কৰিলোঁ KFC চিকেন আৰু বিৰিয়ানী। মজাকৈ খালোঁ। তাৰপিছত আজি কলেজৰ পৰা আহি কিনে ঘৰলৈ বুলি ওলালোঁ। বিশেষ এটা কামৰ বাবে ঘৰলৈ যাবলৈ ওলালোঁ, আজি যিহেতু শনিবাৰ। তো এয়া আমাৰ জয়ানগৰ। তাৰপিছত আৰু খাবলৈ কিবাকিবি বস্তু লৈ ল'লোঁ গাড়ীত। মই মানে যেতিয়া গাড়ীত ট্ৰেভেল কৰোঁ ন, তেতিয়া মানে মোৰ কিবাকিবি খাই থাকিবলৈ মন যায়। নাজানো কিয়, মই গাড়ীত যাত্ৰা কৰা মানেই হৈছে মই খায়ে থাকোঁ এনি টাইম। প্ৰথমে চিপছ খালোঁ, তাৰপিছত ক'ল্ড ড্ৰিংক আনিছিলোঁ, ক'ল্ড ড্ৰিংকো খালোঁ। তাৰপিছত বিস্কিট আনিছিলোঁ, সেই বিস্কিটো গিলিলোঁ গোটেইখিনি। তাৰপিছত এনেকৈ আৰু 2-3 পেকেট চিপছ খালোঁ, 1 বটল ক'ল্ড ড্ৰিংক খালোঁ। খাই কিনে আৰু যাত্ৰা আৰম্ভ কৰি গৈ আছোঁ। অম্বুবাচী মেলা যিহেতু অতি সোনকালে ষ্টাৰ্ট হ'ব, তো মালিগাঁৱত বহুত ধৰণৰ সাধু সন্তক দেখা পালোঁ। আৰু আমি আজি আহিছোঁ ক'ত জানেনে? কুমাৰ ভাস্কৰ বৰ্মা সেতুখনলৈ, যোনটো উত্তৰ পূব গুৱাহাটীৰ আপোনাৰ নতুন ব্ৰিজ যোনখন বনাইছিলে। ব্ৰিজখন ইমান ধুনীয়া জানেনে? ইয়াত মানে ৰাতি হ'লে মানে লাইটিংবোৰ দেখিছে চেঞ্জ হৈছে, গ্ৰীণ, পাৰ্পল, ৰেড, তাৰপিছত বহুত ধৰণৰ কালাৰ, মানে অৰেঞ্জ। তো এই ব্ৰিজখন মানে বহুত ধুনীয়া। মানে মই যেতিয়া বম্বে গৈছিলোঁ ন, বম্বেত ইমান ধুনীয়া ধুনীয়া মই ব্ৰিজ দেখিছিলোঁ। মই ভাবিছিলোঁ যে ইমান উন্নত জেগাখিনি আমাৰ অসমত কেতিয়া হ'ব। কিন্তু সেয়া আৰু বেছি দিন নাই, অসমতো ইমান ধুনীয়া বনালে ব্ৰিজখন, সঁচাকৈ খুবেই ধুনীয়া। তাৰপিছত আৰু এনেকৈ আহিলোঁ, আহি কিনে আকৌ এটা জেগাত ৰখি কিনে পাস্তা খালোঁ। পাস্তা খাই ঘৰলৈ বুলি আগমন দিলোঁ। মনটো বহুত ভাল লাগি আছিলে। এনেকৈ আহি থাকোঁতে আৰু ঘৰ পালোহিয়ে। আৰু চাওক, ঘৰলৈ আহি পাই মই কি খাইছোঁ। মায়ে কাটি থৈছে মোৰ কাৰণে আনাৰস আৰু ক'লা জামুন। এতিয়া আৰু ঘৰ আহিছোঁ, এতিয়া আৰু মোক কোনে পায়। এতিয়া গুৱাহাটীলৈ যোৱাৰ আগত পেটটো ফুলাইহে যাম। আজিলৈ আহিছোঁ, বাই বাই।